কৃষ্ণ জয় গুরু শঙ্কর সর্বগুণাকর যা কিরি নাহি কেউ পাম তোহারি চৰণ ৰেণু শতকোটি বাৰেক কৰোঁ প্ৰণাম পৰম বাপ বান্ধৱ সমস্ত এয়া মই উপস্থিত আছো বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ মহবন্ধা এৰালতুলি পথাৰ এই এৰালতুলি পথাৰতে অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশনৰ বাবে সাজু কৰি তোলা হৈছে এখন মুখ্য আদৰণি তোৰণ এইখনেই হ'ব অধিৱেশনলৈ সোমাই যোৱা মুখ্য আদৰণি তোৰণ সুন্দৰকৈ তোৰণভাগ নিৰ্মাণ কৰা হৈছে আৰু এয়া কাষে কাষে ফুল ৰোপণ কৰা হৈছে আৰু এতিয়া এই যিটো ৰাস্তা যিটো সোমাই যোৱা ৰাস্তা সেই সোমাই যোৱা ৰাস্তাটো চাফ চিকুণ কৰি থকা হৈছে প্ৰায় শেষ পৰ্যায় উপনীত হ'ল আৰু কিছু সময় পাছতেই এয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন আৰম্ভ হ'ব উদুলি মুদুলি হ'ব বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ মহবন্ধা এৰালতুলি পথাৰ এইখন এখন সুন্দৰ আদৰণি তোৰণ খুব ভাল লাগিছে আদৰণি তোৰণখন দেখি এটা নতুন ডিজাইন মানে ধাৰী নিচিনাকৈ এই ডিজাইনটো বনোৱা হৈছে জয় গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশন যোৰহাট 2025 বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ মহবন্ধা এৰালতুলি পথাৰ এয়া এতিয়া মই আপোনালোকক লৈ আহিছো মূল পতাকা ধৰ্মধ্বজা যি 8 তাৰিখে উত্তোলন কৰা হ'ব সেই ধৰ্মধ্বজা উত্তোলনৰ বেদীলৈ এয়া আহকচোন দেখুৱাইছো এয়াই হ'ল ধৰ্মধ্বজা উত্তোলনৰ বেদী এটা সন্মুখটো খুব সুন্দৰ লাগিছে ঠোক ধানেৰে নিৰ্মাণ কৰা হৈছে ইয়াৰ সন্মুখটো বাটচৰাটো খুব ভাল ইয়াৰ এই বাটচৰাটো দেখিবলৈ সকলোকে আকৰ্ষণ কৰিব আৰু এইখন এখন যি চিৰি বনোৱা হৈছে এই চিৰিখনেদি মহামান্য পদাধিকাৰ বা ওপৰলৈ উঠি যাব উঠি ইয়াতে অহা 8 তাৰিখে পুৱা 9 বজাত ধৰ্মধ্বজা উত্তোলন কৰিব আৰু কাষত 54খন পতাকা থাকিব সম্পূৰ্ণ এটা নতুন ডিজাইনত বনোৱা হৈছে এই গোটেই যিটো বাটচৰাটো সম্পূৰ্ণ এটা নতুন ডিজাইনত বনোৱা হৈছে মই ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাইছো এয়া মই ইয়াৰ পৰা এই বেদীটোৰ পৰা আপোনালোকক ইয়াৰ সমগ্ৰ এৰালতুলি পথাৰৰ ভিউটো দেখুৱাবলৈ চাইছো এটা খুব সুন্দৰ পৰিৱেশ গোটেইখন আধ্যাত্মিক ভক্তিৰে ভৰি থাকিব গোটেই স্থলীখন এয়া খুব ধুনীয়াকৈ বনোৱা হৈছে এয়া মই চিৰিয়ে লাহে লাহে ওপৰলৈ উঠি আহিছো মই আপোনালোকক দেখুৱাই আছো ইয়াৰ পৰিৱেশ আমি এইখিনিতে লগ পাইছো নিৰ্মাণ সমিতিৰ এগৰাকী বাপক তেওঁৰ পৰা জানোচোন আহক মন্তব্য কৃষ্ণ আমি এইখিনিতে লগ পাইছো পতাকা উত্তোলনৰ বেদী নিৰ্মাণ কৰা আমাৰ এজন বাপৰ পৰা জানিব বিচাৰিছো এই বেদী ভাগত কি হ'ব কেনেকে কি হ'ব আৰু ইয়াৰ তলত পানী থাকিব যি দেখিছো আমি লগত পানী থাকিব আৰু কি কেনেকুৱা পৰিকল্পনা নিৰ্মাণ কৰিছে সকলো কথাখিনি জানিব পৰা হ'ব বাপৰ পৰা কৃষ্ণ জয়গুৰু শংকৰ আমাৰ এই 94 সংখ্যক বাকী অধিৱেশনৰ মূলৰ অধিৱেশনৰ পতাকা বেদী নিৰ্মাণ আমি সমিতিৰ সদস্য আমি আমাৰ পতাকা বেদী ভাগ আমি কুমা আকৃতিৰ বনোৱা হৈছে নিৰ্মিত হৈছে এজন কাছৰ আকৃতিত তাত কাছৰ আকৃতিত কিনা তাত বেদী কিনাৰতে এটা পুখুৰী থাকিব পুখুৰীটো পানী ৰখা হ'ব পানীত ধৰক বিভিন্ন ধৰণৰ চৰাই এনে মেটেকা এনেকুৱা ধৰণৰ উপঙি থাকিব তেনেকৈ সেইটো নিৰ্মিত আমি নিৰ্মাণ কৰা হৈছে আৰু কিমান সময় লাগিব গোটেই বেদীটো সম্পূৰ্ণ প্ৰায় আমাৰ 90% কাম হৈছে আৰু 10% কম হৈছে আজি ৰাতিৰ ভিতৰতে কম হয় কালিৰ পৰা হয় আজি ৰাতিৰ ভিতৰতে কমপ্লিট কৰিব চেষ্টা কৰিম হয় ভাল লাগিছে খুব সুন্দৰকে কাৰুকাৰ্যৰে আপোনালোকে নিৰ্মাণ কৰিছে ভাল লগা পৰিৱেশ গোটেই বৈকুণ্ঠ পৰিৱেশ হৈছে মহবন্ধা এৰালতুলি পথাৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ সকলো বাপ বান্ধৱ আহক এই বৈকুণ্ঠপুৰীলৈ আহক আপোনালোকে আহি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি অধিৱেশন সেই অধিৱেশন উপভোগ কৰক আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক অধিৱেশনস্থলীৰ পৰা সকলো বাপ বান্ধৱীলৈ সাদৰেৰে নিমন্ত্ৰণ জনাইছো আহক কৃষ্ণ এয়া কেন্দ্ৰীয় ভঁৰাল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই কেন্দ্ৰীয় ভঁৰাল যি ভঁৰালতে সামগ্ৰী মজুত কৰা হৈছে ভোজনালয়ৰ বাবে ভোজনালয়ৰ সমস্ত বস্তু ইয়াত থাকিব ইয়াৰ পৰা লাহে লাহে ৰন্ধনশালালৈ নিয়া হ'ব আৰু এয়া দেখিছেনে এয়া ঠেলা নতুনকৈ নিৰ্মাণ কৰা হৈছে খুব সুন্দৰকৈ ঠেলাখিনি নিৰ্মাণ কৰা হৈছে ইয়াতে সিদ্ধ প্ৰসাদ লৈ যোৱা হ'ব সিদ্ধ প্ৰসাদ নি ভোজনালয়ত বাপ বান্ধৱসকলক বিতৰণ কৰা হ'ব সেইবাবে এই ঠেলাখন নতুনকৈ নিৰ্মাণ কৰা হৈছে আৰু এইখিনি ঠেলা মাজত যিটো ৰাউণ্ড দেখিছে তাত
গামলা ভৰাই নিব, গামলাত দাইল চব্জি থাকিব আৰু এজনে ঠেলি লৈ যাব আৰু দুজনে দুফালৰ পৰা দি যাব। এটা সুন্দৰ ব্যৱস্থাপনাৰে আগবাঢ়িছে গোটেই অধিৱেশনৰ কাম আৰু এয়া গাড়ী আহি বস্তু নমাই আছে। যথেষ্ট শাক পাচলি আহিছে আৰু আহিবলৈ বাকী আছে। মই ইয়াৰ সামগ্ৰিক পৰিৱেশটো দেখুৱাই। কৃষ্ণ, এতিয়া আইসকল পুৰা ব্যস্ত হৈ পৰিছে এই অধিৱেশনস্থলীত দুপৰীয়া সিদ্ধ প্ৰসাদৰ বাবে পাচলি কাটিছে আৰু সকলো আয়ে চাহ আপ্যায়ন কৰি আছে, চাহ সকলোকে দি। এতিয়া আপোনালোকৰ পৰা এষাৰ মন্তব্য জানিব বিচাৰো, এভাগি ভাল দিহানাম গাওক আপোনালোকে সুন্দৰকে। কৃষ্ণ, কেনেকুৱা লাগিছে ইয়াত কাম কৰি? বঢ়িয়া লাগিছে দেই, একদম আজিৰ সমান আনন্দ দিন জীৱনত প্ৰথমে পালেহি। কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম ভকতৰ সংগ লৈ আৰু কিমান ভকতৰ সংগ লৈ এফালে সিদ্ধ প্ৰসাদ ৰান্ধি আছে। সখী সকল বোলা আমি সেই স্থানে পূৰ্ণ কৃষ্ণ ভগৱন্ত নয়ন ভৰি চাম, ভকতৰ সংগ লৈ আৰু কিমান সখী সকল বোলা আমি সেই স্থানে পূৰ্ণ কৃষ্ণ ভগৱন্ত নয়ন ভৰি চাম, ভকতৰ পদৰেনো শিৰে তুলি লোৱা, তাহান সংগতে ৰয়া হৰি গুণ গোৱা, ভকতৰ পদম লৈ আৰু কিমান সখী সকল বোলা আমি সেই স্থানে যাম, পূৰ্ণ কৃষ্ণ ভগৱন্ত নয়ন ভৰি চাম, ভকতৰ পদৰেনো শিৰে তুলি লোৱা, তাহান সংগতে ৰয়া হৰি গুণ গোৱা, ভকতক ভজনাতে গুছে কৰ্ম দেৱতুতি তু জানা ভকতে হেব, দেৱতুতি তু জানা ভকতে হেব। ৰাম একাদশ স্কন্ধে উদ্ধৱৰ আগে কৃষ্ণকে বুলিলে শুনা, মুদ ভকতক ভজে যিটো জনে পৰম বন্ধু মোৰ জানা। কৃষ্ণ কৃষ্ণ নাম লোৱা মন ভাই, নামৰ বিনে গতি নাই, হৰি নামৰ প্ৰেমৰ নদী ধীৰে ধীৰে বৈ যায়, নাম লোৱা মন ভাই, নামৰ বিনে গতি নাই, হৰি নামৰ প্ৰেমৰ নদী ধীৰে ধীৰে বৈ যায়। জয় জগতগুৰু শ্ৰীমন্ত শংকৰ, জয় এখন মান ধৰ্ম, জয় স্বৰ্ণ শংকৰ বাকী কৃষ্ণ। আমি পশ্চিম যোৰহাট আঞ্চলিকৰ হয়, একেবাৰে আমি আৰম্ভণিৰ দিনাখনিৰ পৰা ওতপ্ৰোতভাৱে লাগি আছো আৰু আজি আমাৰ মানে কৰ্মৰ শেষৰ দিন, কাইলৈৰ পৰা আমি সাজি পাৰি আৰু মানে নিজৰ নিজৰ দায়িত্বতহে থাকিম আৰু। কৃষ্ণ, আজিয়ে মানে
আপোনালোকে এয়া খানা বনাবলৈ খানা বনাবলৈ আমাৰ সিদ্ধ আজি প্ৰথম সিদ্ধ মানে সিদ্ধ হ'ব আজি উদ্বোধন হৈছে গতিকে আমি তাৰ কাৰণে পাচলি কাটি আছো আজি ভোজনালয় উদ্বোধন হৈছে আৰু হয় হয় কাইলৈ পৰা আমাৰ পূৰ্ণদমে মানে কাৰ্যসূচী চলিব আমি বহুত দিন অপেক্ষাৰ অন্তত ঘৰৰ সকলোখিনি কাম উপেক্ষা কৰি আজি এয়া আমি সেৱাস্থলীত উপবিষ্ট হৈ সকলো আয়ে এয়া আমি বৈকুণ্ঠপুৰী আজি মহ বন্ধা এৰালতলী ক্ষেত্ৰ বৈকুণ্ঠপুৰীত পৰিণত হৈছে গতিকে আজি ইয়াত অহা সকলো ভকত বৈষ্ণৱে আমি ভগৱান বুলি আমি ইয়াত ভগৱান হিচাপে আমি সেৱা শুশ্ৰূষা কৰিম বুলি অধীৰ বাট চাই আছো কৃষ্ণ 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 আপোনাৰ সকলোৰে আমাৰ ফালৰ পৰা ধন্যবাদ থাকিল কিয়নো আপোনাৰ সকলো আহিছে আমাৰ এই অধিৱেশন আপোনালোকে সকলোৱে যে আপোনালোকৰ যিখিনি কাৰুকাৰ্য সেইখিনি আগবঢ়াইছে আমি তাৰ কাৰণে আপোনাক সকলোৱে প্ৰত্যেকটো চেনেললৈ আমাৰ ফালৰ পৰা সেৱা জনাইছো কৃতজ্ঞতা জনাই আপোনাক খবৰ চৰণৰ সেৱা জনাইছো আৰু এই 4 দিনীয়া কাৰ্যসূচীত আপোনাক খবৰ উপস্থিতি আমি সকলোৰে মানে কামনা কৰি সেৱা কৃষ্ণ কৃষ্ণ এয়া দেখিছেনে এয়া ৰন্ধনশাল এতিয়া এই ৰন্ধনশালত সিদ্ধ প্ৰসাদৰ আয়োজন কৰা হৈছে দুপৰীয়াৰ বাবে যিহেতু ইয়াত বহুত পাপ বান্ধৱে সেৱা আগবঢ়াই আছে তেখেতসকলৰ বাবে এয়া সিদ্ধ ৰান্ধি থকা হৈছে এয়া ঠেলা আহিছে আৰু মই ইয়াৰ পাছত আপোনালোকক ভোজনলৈ লৈ যাম ইয়াত 200 চৌকা আছে ইয়াৰ কাণত খৰি সাজু কৰি ৰাখিছে মাজত এটা পকাৰে দিন বনাই দিয়া হৈছে সকলো পানী যাবৰ বাবে খুব সুন্দৰ পৰিকল্পনাৰে ব্যৱস্থাপনাৰে এই ভোজনালয় গৃহ ধুনীয়াকৈ ভোজনশালাটো নিৰ্মাণ কৰি উলিওৱা হৈছে ভাল লাগিল ইয়াৰ পিছত মই আপোনালোকলৈ ভোজনালয় যি বাপ বান্ধৱসকলে সিদ্ধ প্ৰসাদ গ্ৰহণ কৰিব সেয়া দেখুৱাবলৈ বিচাৰিছো কৃষ্ণ এয়া মই ভোজনালয় দেখুৱাবলৈ ধৰিছো তাৰ আগতে আপোনালোকক দেখুৱাইছো এয়া মুখ ধুবৰ বাবে সিদ্ধ গ্ৰহণ কৰাৰ পিছত মুখ ধুবৰ বাবে এয়া পানীৰ টেপসমূহ বহুৱাইছে কাণত এটা বৃহৎ ড্ৰেইন কৰি দিয়া হৈছে যাতে পানীখিনি তাত আবদ্ধ হৈ থাকে গতিকে এটা সুন্দৰ ব্যৱস্থা আপোনাৰে কৰিছে এইপিনে যিমান টেপ আছে কমেও এক চাইডে 300 মান টেপ আছে আৰু সিটো পাৰেও 300 মান টেপ আছে আৰু তাতে বাপ বান্ধৱ সমস্তই মুখ ধুব পাৰিব এয়া ভোজনালয়ত সিদ্ধ গ্ৰহণ কৰিবৰ বাবে এয়া বেঞ্চৰ ব্যৱস্থা কৰি থকা হৈছে য'ত সিদ্ধ গ্ৰহণ কৰিব এই মাজত ইয়াৰ বাপ বান্ধৱ বহিব এই বেঞ্চতে সিদ্ধ প্ৰসাদ গ্ৰহণ কৰিব আৰু খুব সুন্দৰ ইয়াত একেলগে 10,000 বাপ বান্ধৱে আহাৰ গ্ৰহণ কৰিব পাৰিব দুপৰীয়া এই মাজৰ ৰাস্তাটোত ঠেলা আহিব পৰা ব্যৱস্থা কৰা হৈছে আৰু তেনেদৰে প্ৰতিটো হেৰিয়াতে এটা ঠেলা আহিব পৰা এটা ৰাস্তা নিৰ্মাণ কৰা হৈছে মই ইয়াৰ পাছত এটা দেখুৱাব বিচাৰিছো যিটো আটক ধুনীয়া আৰু মানে য'ৰ পৰা বস্তুটো মানে পৰিস্থিতিটো সকলো নিৰীক্ষণ কৰি থাকে সেই ব্যৱস্থাটো আপোনালোকক দেখুৱাব বিচাৰিছো ভোজনালয়ৰ ভিতৰৰ পৰা এইটোৱেই মূল নিৰীক্ষণ কেন্দ্ৰ ইয়াত কমেও 2জন সেৱা বাহিনীৰ সেৱক থাকিব তেওঁলোকে এই ওপৰত উঠি গোটেই পৰিস্থিতিটো নিৰীক্ষণ কৰি থাকিব কোনোবা ফালে দাইল চব্জি কমি গৈছে নেকি কোনফালে পানী লাগে কোনফালে সিদ্ধ প্ৰসাদ লাগে গোটেই পৰিস্থিতিটো নিয়ন্ত্ৰণ কৰি থাকিব সকলো ফালে যাতে সকলো ৰাইজে সমানে পায় কোনো চাইডে যাতে বাপ বান্ধৱসকল বহি থাকিব নলগা নহয় সকলো আহি সুচাৰুৰূপে সিদ্ধ গ্ৰহণ কৰিব পাৰে সেইবাবে সেৱা বাহিনীৰ সেৱক সেৱিকাসকলে গোটেই পৰিস্থিতিটো কণ্ট্ৰল কৰি ৰাখিব আৰু প্ৰত্যেক বাপ বান্ধৱলৈ ইয়াৰ পৰা সকলো নিৰীক্ষণ কৰি থাকিব পাৰিব সিদ্ধ প্ৰসাদ সকলোৱে গ্ৰহণ কৰিব পাৰিছে নে নাই সেইবাবে এটা ওপৰত এটা ধুনীয়াকৈ মানে চাং নিৰ্মাণ কৰি তাত উঠি গোটেই পৰিস্থিতি চাব পৰা এটা ব্যৱস্থা কৰিছে খুব সুন্দৰ ব্যৱস্থাপনা ভাল লাগিল আৰু ইয়াতেই অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন অঞ্চলৰ পৰা অহা বাপ বান্ধৱ অতিথি দৰ্শক প্ৰতিনিধি সকলোৱে ইয়াতে সিদ্ধ প্ৰসাদ গ্ৰহণ কৰিব পাৰিব ইয়াত সকলোৰে বাবে সিদ্ধ প্ৰসাদ গ্ৰহণ কৰাৰ ব্যৱস্থা আছে আচলতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একেডাল পাকমাৰিতে সকলোৱে খাব পৰা এটা ব্যৱস্থা আছে সকলোৱে খাই ইয়াত জাত পাতৰ কোনো কথা নাই সকলো আহি ইয়াত সিদ্ধ গ্ৰহণ কৰিব পাৰিব ইয়াত সম্পূৰ্ণ আমাৰ নিৰামিষ খাদ্য হয় আৰু বহুত বাপ বান্ধৱে
বহুত দীঘলীয়া লাইন কৰি হ'লেও ইয়াত সিদ্ধ গ্ৰহণ কৰি লৈছে। যিহেতু ইয়াত সিদ্ধ গ্ৰহণ কৰি সঁচাকৈ এটা বেলেগ আমেজ পোৱা যায়, আচলতে যিটো অন্য হেৰিয়াত পোৱা নাযায়। পইচা দি হোটেলত খালেও সেইটো পোৱা নাযায়, কাৰণ ইয়াৰ সিদ্ধ, কাৰণ আপুনি খাই থকাৰ কাষতে মাজুলী এজন বাপে সিদ্ধ গ্ৰহণ কৰি থাকিব, আৰু তাৰ পাছতে আকৌ মাজুলীজনৰ কাষতে কামৰূপ মহানগৰ শাখা এজনে কৰিব, তাৰ কাষত ধুবুৰী এজনে কৰিব, আকৌ এইপিনে তিনিচুকীয়া এজনে কৰিব, শদিয়া এজনে একেলগে আহাৰ গ্ৰহণ কৰিব। এটা খুব সুন্দৰ পৰিৱেশ। সকলো আহক এই দ্বিতীয় বৈকুণ্ঠপুৰী মহবন্ধা আলতলী পথাৰ কৃষ্ণ